আমাৰ জাতিৰ অসমীয়া জাতিৰ এজন নায়ক বুলি আমি ভাবিছোঁ। মানুহ বুলি নকৰ কাকো অৱহেলা। আজি 9 ফেব্ৰুৱাৰী 9 ফেব্ৰুৱাৰী তাৰিখটো আপোনালোকৰ নিশ্চয় মনত আছে। আজি ইয়াত শদিয়াত ৰাজীৱ শদিয়াত ককাইদেউৰ মানে শ্ৰাদ্ধ আছে, তালৈ ওলাইছোঁ আৰু 8টা বজাত যাম কৈছিলোঁ, এতিয়া 9টা বজিলে, এতিয়া দেৰি হৈছে। মোৰ আহোঁতে দেৰি হৈ গ'ল, সেইকাৰণে ৰাস্তাত মানে ভিডিঅ' কৰা নহ'ল। এতিয়া মোৰ লগত আহিছে, দেখাই দিছোঁ। নামটো কৈ দিয়া তোমাৰ? মোৰ নাম গুণীন হাজৰিকা। শদিয়া আগতে আহিছে না তুমি? মই তেনেকৈ অহা নাই এইফালে। হয়, তুমি লাষ্ট প্ৰথম বুলিয়ে ক'ব লাগিব। লাষ্ট আমাৰ ৰাজীৱ দাক কেতিয়া লগ পাইছিলা? মই কোন চনত লগ পাইছিলোঁ জানো, পাহৰিলোঁ খালি। পাহৰিলে ন? এই হ'ব এতিয়া 2 বছৰমান আগত লগ পাইছিলোঁ। অঁ, তো আপোনালোকে চাওক গাড়ী কিমান লাইন। এফালে মিটাৰ আহিছে, বহুত দিনৰ মূৰত লগ পাইছোঁ দেই। আজিকালি কামত সোমালেতো লগেই নাপাওঁ। শদিয়া তুমি কেইবাৰ আহিলা? শদিয়া মই আহিছোঁ 3বাৰমান। এবাৰ ৰাজীৱ দা গ'লে প্ৰথম, তেখেতৰ ঘৰটো চাওঁ বুলি আহিছোঁ। আৰু আহোঁতে অলপ প্ৰব্লেম হ'ল, আৰু প্ৰব্লেম হোৱা মানে দেৰি হ'ল আৰু ইয়াত গাড়ী যি দেখিছোঁ লাইনে লাইন, ইমান লাইন, আচৰিত মানে। আজি বিশেষকৈ ভতিজাটো লগ কৰিম, মাইনাটোক ন? মাইনাটোকে মুখখন চাওঁ বুলি আমি আহিছোঁ ন, হয় নাই? গুড আহিছোঁ। হয়, তো আমি গৈ থাকোঁ এতিয়া। এতিয়া প্ৰায় 7 কিলোমিটাৰ মান এনেকৈ লাহে লাহে আহি আছোঁ। এতিয়া টুপচিঙা গাঁৱত সোমাই দিলোঁ, কিন্তু এনেকুৱাকৈ মানে গাড়ী ভিৰ, ইফালেও যাম ইফালেও যাম। এতিয়া আমি লাহে লাহে গৈ আছোঁ। চাওঁ কিমান দূৰ আছোঁ, আছে আৰু 1 কিলোমিটাৰমানটো হ'ব। আইঅ, তাৰমানে ৰাতি পামগৈ আৰু। অঁ, তেনেদৰে আহি আমি টুপচিঙা গাঁৱত পালোহি, খাদ্য স্বাস্থ্যৰ থলীত। আৰু দেখি আচৰিত পালোঁ, লাখে লাখে বহু মানুহ, থিয় হ'বলৈ জেগা নাই। আৰু ইফালে চাইছোঁ, চাৰিওফালে মানুহ, গোটেই সকলো টুপচিঙা গাঁওখন মানুহ আৰু গাড়ীৰে ভৰি পৰিলে। আচৰিত। আৰু ৰাইজে প্ৰমাণিত কৰিলে যে গণশিল্পী ৰাজীৱ শদিয়া কিমান আমি ভাল পাওঁ, তেনেকৈয়ে প্ৰমাণ কৰি দিলে। চাওকচোন কিমান মানুহ, গোটেই গাঁওখনে যেন মানুহ, আৰু পথাৰত ভৰি পৰিছে, আচৰিত মানুহ। আৰু মই এটা চাইডে দেখাই আছোঁ, অন্য চাইডে আৰু মানুহ আছে, চাওকচোন। আৰু 20 অধিক গায়ন গাই আছে, আচৰিত দেখিলোঁ। আৰু মানুহ চাৰিওফালে মানুহ, এইফালেও মানুহ। টুপচিঙা আজি জনসমুদ্ৰত পৰিণত কৰি দিলে। চাওকচোন মানুহ, আচৰিত। এইটো হ'ল ৰাজীৱ দাৰ সমাধিস্থলী। এই সমাধিস্থলতে আচৰিত এটা ঘটনা ঘটি গ'ল। ঘটনাটো হ'ল যেন ৰাজীৱ দা পাৰ হৈ সমূহ ৰাইজক চালেহি, দহাকাজ। সমাধিস্থলত আহি ৰাজীৱ দাই পাৰ হৈ বহি চাই আছে নিজান মতে। ৰাজীৱ গগৈ ককাইদেউৰ পৰিয়ালবৰ্গ, আৰু এয়া ৰাজীৱ দাৰ মাক আৰু দেউতাক, পৰিয়ালবৰ্গ, আৰু ৰাইজে লগ কৰিছিল। কেনেকুৱা লাগিছে এতিয়া পৰিৱেশটো? আজি আহি আমি মৰ্মাহত হৈছোঁ, যিহেতু ৰাজীৱ শদিয়া এজন শিল্পীয়ে নহয়, তেখেত এজন আমাৰ জাতিৰ অসমীয়া জাতিৰ এজন নায়ক বুলি আমি ভাবিছোঁ। আৰু অনাগত সময়ত তেখেতে আমাৰ মাজত এনেদৰেই থাকিব, নায়ক হিচাপে, জাতিৰ নায়ক হিচাপে। আমি তাৰে কামনা কৰি আজি তেখেতৰ গৃহত প্ৰৱেশ কৰিছোঁ।
3:17 হৈ গ'ল। আমি এতিয়া ওলাই আহিলোঁ। এতিয়া গাড়ীত দেখিছে আপোনালোকে কিমান জাম হৈ আছে। অ' বাইদেউ আৰু 8 কিলোমিটাৰ আছেই। গধূলি হৈ যাব মানে 5টা বাজি যাব। আমি ওলাই আহিলোঁ। বহুত যাম। ভয় নাখাব, পাবগে। বহুত চাই থৈ যাওক, আহিছে যেতিয়া চাই থৈ যাওক। থাকি যাব। এতিয়া আমি ওলাই আহিলোঁ। এতিয়া ৰাইজৰ মাজত থাকিলোঁ। বহুত গৰম আৰু ইমানে মানুহ মানে প্ৰথমখন এনেকুৱা শ্ৰাদ্ধ দেখিছোঁ অসমৰ ভিতৰত। এই শ্ৰাদ্ধখনৰ পিছত আৰু অন্য এখন শ্ৰাদ্ধ নহ'ব, যিহেতু গণশিল্পী ৰাজীৱ ফটিয়া শ্ৰাদ্ধখন গৈছিলোঁ। আমি চাবলৈহে গৈছিলোঁ আৰু ভতিজাটোক লগ কৰিম বুলি ভাবিছিলোঁ। ভতিজাটোক লগ নাপালোঁ, সেইটো কাৰণে আপোনালোকেও দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। হয় নাই মিতা? কষ্টটো কৰিছিলোঁ বা নেপালোঁ। দেখিব ভাল লাগিলে ন? মানে আমি আশা এটা লৈ আহিছিলোঁ যে আমি ভতিজাটোক লগ কৰিম বুলি, কিন্তু লগ নাপালোঁ। এতিয়া কি কৰিব? তো সময় আছে, আমি পাৰিলে বহাগত আহিম ন? বহাগত লগ কৰিম। জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা ককাইদেউ লগ পাই গ'লোঁ। ভাল লাগি গ'ল আৰু গানো গালোঁ লগত। তহঁতে শোষণ কৰিছনো কিয়? মূৰাই দুখনি কলা হাতৰ সোণৰ খাৰু পিন্ধাম বুলি কৈ লুৰ শিকলি লগালিনো কিয়? লুৰ শিকলি লগালিনো কিয়? লুৰ শিকলি লগালিনো কিয়? শাসন কৰাৰ চলেৰে তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা, তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা, আমাৰ প্ৰয়োজন নাই, আমাৰ প্ৰয়োজন নাই। সমাজৰে আমি সৰু বৰ মানুহ, আমি বিচাৰো মাথো শান্তি, আমি বিচাৰো মাথো শান্তি। দুৰ্নীতি অনীতিৰে ৰাইজখনক নথগিবি, সমাজৰ সৰু মানুহ বুলি নকৰ কাকো অৱহেলা, ৰাইজে ধৰিব দায়, ৰাইজে ধৰিব দায়, ৰাইজে ধৰিব দায়, ৰাইজে ধৰিব দায়। ও শাসন কৰাৰ চলে। নামটো কৈ দিয়ক। মাই নেম ইজ মিলন বৰা। ঘৰ ক'ত? মোৰ ঘৰ ফিলাবাৰী 2 নং নগাঁও। আপুনি সংগীতৰ লগত জড়িত আছে নেকি? মোৰ সংগীতৰ লগত জড়িত নাই, কিন্তু মই গান গাওঁ। ছাৰৰ গান গাওঁ। গান গাই ভাল পায়? গান গাই ভাল পাওঁ। এটা যদি ৰাজীৱ বুকখন অনা নাই, মই কিন্তু ৰাজীৱ ককাইদেউৰ গান, ৰাজীৱ ভাইটি, মোৰ ককাইদেউ নহয়, মই ভাইটি আগৰ পৰাই চিনি পাওঁ তাক, কিন্তু মই ৰাজীৱ ভাইটিৰ গান খুব ভাল পাওঁ। দেশপ্ৰেমীমূলক, ময়ো দেশপ্ৰেমী। মই আপোনাক লগ পাই ভাল লাগিলে। আকৌ লগ পাম? লগ পাম নিশ্চয়।